নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আজি ভিডিঅ'টিৰ সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ সামগ্ৰী প্ৰস্তুতৰ কিছু লৈ আহিছো বিভিন্ন গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম সমূহৰ লগতে অসম পুলিচ আৰু অন্য যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই ভিডিঅ'টি যথেষ্টখিনি হেল্প কৰিব গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব এটা অংশ আজি ভিডিঅ'টিৰ প্ৰথম কোৱেশ্চনটি লওঁ প্ৰথম কোৱেশ্চনটি হৈছে when is the world environment day observed every year প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় অপচনবোৰ হৈছে 22nd April, 19 April, 22nd June আৰু অপচন ডি আছে 5 জুন ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি 5 জুন বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয় 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈকে ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স হৈছিল আৰু সেই বছৰৰ ঠিক পিছৰ বছৰ অৰ্থাৎ 1973 চনৰ 5 জুন তাৰিখৰ পৰা প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 2 Who among the following is the Padma Bhushan awardee? তলৰ কোনজনে পদ্মভূষণ সন্মান লাভ কৰিছিল? অপচনবোৰ হৈছে আনন্দ কুমাৰ, শিৱকেশৱন, বিজয় জল আৰু অপচন ডি আছে হোমিকে ভাবা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি হোমিকে ভাবা। পদ্মভূষণ সন্মান ভাৰতৰ অসামৰিক সন্মানসমূহৰ ভিতৰত তৃতীয় সৰ্বোচ্চ সন্মান যেটো 1954 চনৰ 2 জানুৱাৰী তাৰিখে স্থাপনা কৰা হৈছিল আৰু প্ৰথম অৱস্থাত পদ্মভূষণ সন্মানক পদ্ম বিভূষণ দুস্যভাগ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 3 which of the following days is observed as World AIDS Day every year তলৰ কোনটো তাৰিখে প্ৰতি বছৰে বিশ্ব AIDS দিৱস হিচাপে পালন কৰি অহা হৈছে অপচনবোৰ হৈছে 1st March 10th December 1st December আৰু অপচন ডি আছে 10th November আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি 1st December প্ৰতি বছৰে 1 ডিসেম্বৰ তাৰিখে বিশ্ব AIDS দিৱস পালন কৰি অহা হৈছে 1988 চনৰ পৰা প্ৰতি বছৰে 1 ডিসেম্বৰ তাৰিখে বিশ্ব AIDS দিৱস পালন কৰি অহা হৈছে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 4 which of the following terms is used in the field of economics তলৰ কোনটো অৰ্থনীতিৰ লগত জড়িত এটা শব্দ অপচনবোৰ হৈছে এম্পিয়াৰ হৰ্স পাৱাৰ ৰিলেটিভ ডেন্সিটি অৰ্থাৎ আপেক্ষিক ঘনত্ব আৰু আৰ্বিট্ৰাজ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি আৰ্বিট্ৰাজ এই অপচনসমূহৰ ভিতৰত আৰ্বিট্ৰাজ হৈছে এটা অৰ্থনীতিৰ লগত জড়িত শব্দ বজাৰৰ বিভিন্ন উৎসৰ পৰা থিতাতে পোৱা অতিৰিক্ত লাভকে আৰ্বিট্ৰাজ বুলি থ্ৰতে ক'ব পাৰি সেই ধৰণে মনত ৰাখিব এম্পিয়াৰ হৈছে বিদ্যুৎ প্ৰবাহৰ একক আৰু হৰ্স পাৱাৰ অৰ্থাৎ অশ্ব ক্ষমতা হৈছে ক্ষমতাৰ একক এইবোৰ একক অতি ইম্পৰ্টেন্ট হয় এইবোৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 6 which of the following awards is given to sports persons কোনটো সন্মান খেলুৱৈসকলক দিয়া হয় অপচনবোৰ হৈছে কালিদাস সন্মান সৰস্বতী সন্মান অশোক চক্ৰ আৰু অপচন ডি আছে অৰ্জুন এৱাৰ্ড ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি অৰ্জুন এৱাৰ্ড অৰ্জুন পুৰস্কাৰ খেলুৱৈসকলক দিয়া এটা সন্মান অৰ্জুন পুৰস্কাৰ হৈছে সেকেন্ড হাইয়েষ্ট স্পৰ্টিং অনাৰ আৰু ফাৰ্ষ্ট হাইয়েষ্ট স্পৰ্টিং অনাৰটো হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড এই অৰ্জুন এৱাৰ্ড 1961 চনৰ পৰা দিয়া আৰম্ভ কৰিছিল এটো ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 7 which of the following books is written by Kiran Desai কোনখন কিৰণ দেশাই লিখা কিতাপ অপচনবোৰ হৈছে A Brush with Life A Fortune Teller Told Me অপচন সি আছে Black Arrow আৰু অপচন ডি The Inheritance of Loss আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি The Inheritance of Loss কিৰণ দেশাই লেখা উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত এখন হৈছে The Inheritance of Loss The Inheritance of Loss এই কিতাপখনে 2006 চনৰ মেন বুকাৰ পুৰস্কাৰৰ লগতে ক্ৰিটিক সাৰ্কল ফ্ৰিকশন এৱাৰ্ডো লাভ কৰিছিল নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 8 which of the following combinations of the name of countries and their capitals is not correct তলৰ কোনটো জোৰ দেশ আৰু ৰাজধানী হিচাপে শুদ্ধ নহয় ইয়াৰ অপচনবোৰ হৈছে বাংলাদেশ ঢাকা আফগানিস্তান কাবুল কানাডা অটাৱা আৰু ইটালী মিলান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি ইটালী মিলান কাৰণ ইটালীৰ ৰাজধানী হৈছে ৰম আৰু ইয়াতে ইটালীৰ লগত মিলন দিয়া হৈছে গতিকে এটো ফুল হৈ আছে ইটালীৰ ৰাজধানী ৰম হৈছে ইটালীৰ আটাইতকৈ ডাঙৰ চহৰ ইটালীৰ অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে ইটালিয়ান আৰু কাৰেন্সি হৈছে ইউৰো এটাবা কাৰেন্সি বা ল্যাঙ্গুৱেজৰ কোৱেশ্চন আহে গতিকে এখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিব নেক্সট কোৱেশ্চনটি লৈছো কোৱেশ্চন নম্বৰ 9 which of the following instruments is used to measure intensity of earthquakes তলৰ কোনটো যন্ত্ৰৰে ভূমিকম্পৰ প্ৰাবল্য জোখা হয় ইয়াৰ অপচনবোৰ হৈছে সিসমোগ্ৰাফ
পেৰিস্কোপ মানোমিটাৰ আৰু অপচন ডি আছে গেলভানোমিটাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ সিসমোগ্ৰাফ সিসমোগ্ৰাফ যন্ত্ৰটিৰে ভূমিকম্পৰ প্ৰাবল্য জোখা হয় আৰু মনত ৰাখিব ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত মাপ লোৱা হয় নেক্সট question number 10 which of the following terms is used in the game of football তলত কোনটো শব্দ ফুটবল খেলত ব্যৱহাৰ কৰা হয় এটা অপচনবোৰ হৈছে পেনাল্টি কভাৰ পইণ্ট কক্স আৰু বুলছ আই আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ পেনাল্টি ফুটবল খেলত ব্যৱহাৰ হোৱা এটা শব্দ হৈছে পেনাল্টি এটা মনত ৰাখিব বিভিন্ন ক্ৰিয়াত ব্যৱহৃত কিছুমান শব্দ যেনে ক্ৰিকেটত ব্যৱহাৰ হোৱা এটা শব্দ হৈছে কভাৰ পইণ্ট ভট ৰেচত ব্যৱহাৰ হোৱা এটা শব্দ হৈছে কক্স আৰ্চাইড ব্যৱহাৰ হোৱা এটা শব্দ হৈছে বুলছ আই আৰু ৰেসলিংত ব্যৱহাৰ হোৱা শব্দ হৈছে হাল্ফ নেলসন এইকেইটা অতিকৈ ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট question দিলৈছো question number 11 how many schedules the constitution of India contains ভাৰতৰ সংবিধানখনত কেইটা অনুসূচী সন্নিৱিষ্ট হৈ আছে অপচনবোৰ হৈছে 9 10 11 12 আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি 12 ভাৰতৰ সংবিধানখনত 12টা অনুসূচী সন্নিৱিষ্ট হৈ আছে ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে অনুমোদন জনোৱা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা বলবৎ কৰা হৈছিল নেক্সট question number 12 in a nuclear reactor which one of the following is used as fuel পাৰমাণৱিক প্ৰক্ৰিয়াত তলৰ কোনটো জৈৱ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় অপচনবোৰ হৈছে কয়ল ইউৰেনিয়াম ৰেডিয়াম আৰু ডিজেল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি ইউৰেনিয়াম পাৰমাণৱিক প্ৰক্ৰিয়াত ইউৰেনিয়াম জৈৱ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ইউৰেনিয়াম মাৰ্টিন হাণ্ড্ৰেছ ক্লাপৰটে আৱিষ্কাৰ কৰিছিল যাৰ পাৰমাণৱিক সংখ্যা হৈছে 92 নেক্সট question দিলৈছো question number 13 who was the first muslim ruler to introduce the system of price control তলৰ কোনজন মুছলিম শাসকে মুদ্ৰা নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰিছিল অপচনবোৰ হৈছে বলবন জালাউদ্দিন খিলজি মোহাম্মদ বিন তুগলক আৰু অপচন ডি আছে আলাউদ্দিন খিলজি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি আলাউদ্দিন খিলজি আলাউদ্দিন খিলজিয়ে প্ৰথমে মুদ্ৰা নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল এই ধৰণে বিভিন্ন ৰাজবংশৰ শাসকসকলৰ নাম আপোনালোকে মনত ৰাখিব আলাউদ্দিন খিলজি জালাউদ্দিন খিলজি দুইগৰাকী খিলজি ৰাজবংশৰ শাসক আছিল এই ধৰণে তুগলক ৰাজবংশৰ শাসক মোহাম্মদ বিন তুগলক গিয়াজউদ্দিন বলবন দিল্লী সুলতানেটৰ মামলুক ডিনেষ্টিৰ সুলতান আছিল নেক্সট question দিলৈছো question number 14 Tansen a great musician was in which court of the following এজন মহান সংগীতজ্ঞ তানসেন তলৰ কোনজন ৰজাৰ ৰাজপ্ৰসাদত আছিল অপচনবোৰ হৈছে আকবৰ বাহাদুৰ শাহ ৰাণা কুম্ভ আৰু কৃষ্ণদেৱৰায় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ আকবৰ এজন মহান সংগীতজ্ঞ আছিল তানসেন যিগৰাকী আকবৰৰ ৰাজপ্ৰসাদত আছিল তেনে কিছু তথ্য মনত ৰাখিব বিভিন্ন ৰাজবংশ আৰু শাসকসকল মুজাফৰ ডিনাষ্টিৰ শাসক আছিল বাহাদুৰ শাহ তিমুৰ ডিনাষ্টিৰ শাসক আছিল আকবৰ মেৱাৰ কিংডমৰ শাসক আছিল ৰাণা কুম্ভ আৰু তুলক ডিনাষ্টিৰ শাসক আছিল কৃষ্ণদেৱৰায় অতি ইম্পৰ্টেন্ট হয় এখানে মনত ৰাখিব নেক্সট question দিলৈছো question number 15 Where is National Sugar Institute established ৰাষ্ট্ৰীয় শৰ্কৰা প্ৰতিষ্ঠান চমুকৈ NSI ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপচনবোৰ হৈছে কানপুৰ উত্তৰ প্ৰদেশ নিউ দিল্লী লখনৌ উত্তৰ প্ৰদেশ আৰু অপচন ডি আছে গাছৰালা উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটি হৈছে অপচন এ কানপুৰ উত্তৰ প্ৰদেশৰ কানপুৰত ৰাষ্ট্ৰীয় শৰ্কৰা প্ৰতিষ্ঠান নেশ্যনেল সুগাৰ ইনষ্টিটিউট প্ৰতিষ্ঠা কৰা হৈছিল ৰাষ্ট্ৰীয় শৰ্কৰা প্ৰতিষ্ঠান 1936 চনত উত্তৰ প্ৰদেশৰ কানপুৰৰ কল্যাণপুৰত প্ৰতিষ্ঠা কৰা হৈছিল এই ভিডিঅ'টি সকলোকে চাবৰ বাবে ধন্যবাদ আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন অল কৰি ৰাখিব যাতে আমি আপলোড কৰা ভিডিঅ'সমূহ লগে লগে আপোনালোকে লাভ কৰে ধন্যবাদ